চেনেল কমলা আজমি ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছো। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত। আজি মই মোৰ বাগিচাখনত ফুলি থকা গোলাপ ফুলডাল আপোনালোকক দেখুৱালোঁ। দেখিছেনে কিমান গোলাপ ফুল ফুলিছে? ৰঙা ৰঙা গোলাপ ফুল। মানুহে কয় ফুলৰ সৌৰভ মানুহৰ গৌৰৱ, নাথাকে চিৰদিন জীৱন ৰৈ। গতিকে গৌৰৱ কৰি কোনো লাভ নাই। এইফালে মোৰ হালধীয়া হালধীয়া ফুল ফুলিছে। এইবিধ ফুলৰ নাম ডেলিয়া হয়নে কি? চৰি, চন্দ্ৰমালিকা। ভাবিলে আপোনালোকক অলপ দেখুৱাওঁ। আপোনালোকক দেখুৱালোঁ মোৰ কিটচেন গাৰ্ডেনখনত এয়া ওলকবি। দেখিছেনে ইমান ধুনীয়া ফ্ৰেছ ওলকবি হৈছে। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই, আনকি পোকৰ ঔষধো ইয়াত একো মৰা হোৱা নাই। এইবিধ হেল্ডি হয় এই কবিবিধ। গতিকে আপোনালোকে যদি অলপ আপোনালোকৰ ঘৰত মাটি আছে বা আপোনাৰ কাৰ্টনবিলাকতো এনেকৈ ৰুই খাব পাৰে, সাৰ নিদিয়াকৈ। দেহৰ কাৰণে ভাল আৰু নিজৰ ঘৰৰ বস্তু এটা সোৱাদেই বেলেগ। এনেকৈ আপোনালোকে ৰুব আৰু পৰিৱেশন কৰিব। হে গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা চাটনিৰ ৰেচিপি। আজি কি চাটনি বনাম জানেনে? ধনিয়াৰ পাতৰ চাটনি। ইয়াত মই ধনিয়াৰ পাত লৈ লৈছোঁ এমুঠি, তাৰপিছত কেঁচা জলকীয়া লৈ লৈছোঁ 5টা, এয়া আদা লৈছোঁ, নহৰু লৈছোঁ আৰু পিঁয়াজ লৈছোঁ। আজি বনাম ধনিয়াৰ পাতৰ এটা চাটনি। এইখিনি এতিয়া মই মিক্সিৰ জাৰ এটাত দি ল'ম। খুব সহজ পদ্ধতিত হয়। আপোনালোকে মিক্সিৰ সলনি পাতাটো বটিব পাৰে। তো এইখিনি মই মিক্সিতে মাৰি লওঁ। এয়া চাওক, মই এয়া মাৰি লৈছোঁ। দেখিছেনে কি ধুনীয়া হৈছে ধনিয়াৰ পাতৰ চাটনি। আপোনালোকেও এনেদৰে এবাৰ বনাই খাবচোন, ট্ৰাই কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।